হেল্ল' এভৰিৱান, পোনপ্ৰথমতে মই মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহু হিয়াৰ পৰা ওলগ জনালোঁ। মানুহজনে এইফালে গৰুক গা ধুৱাই পেলাই ঘাঁহ খাবলৈ দিছে। আনফালে আমাৰ ঘৰত ছাগলী আছে, যিহেতুকে ছাগলীকেইজনীকো ধুনীয়াকৈ গা পা ধুৱাই দিছে। এইফালে মই ধুনীয়াকৈ বাতিত মাহ হালধি পিচি দিলোঁ, লগতে সেইখন চাটখন বনাই দিলে দেউতাই। এই চাটখনেই মেইন নহয় জানো গৰু বিহুৰ দিনাখনে। আনফালে এয়া ধুনীয়াকৈ মানুহজনে এয়া হালধি লগতে মাহ মিঠাতেল সকলোখিনি একেলগতে মিক্স কৰি পেলাই লৈছে গৰুক নোৱাবলৈ কাৰণে। আমাৰ এইফালে এনেকৈও নিয়মখিনি কৰে, আপোনালোকে সেইফালে কেনেকৈ নিয়মখিনি কৰে জনাবচোন দেই। আনফালে এয়া বেটা দেখিছেনে, বেটাই কিন্তু কোনো কামতে পিছ পৰি নৰয়। দেউতাকে যিটোকে কৰে সেইটোকে তাকো কৰিবলৈ লাগে জানেনে। আৰু এইফালে ধুনীয়াকৈ মানুহজনে এয়া গৰুক নোৱাই আছে। এতিয়া নোৱাই মেলি হোৱাৰ পিছত আৰু মেইন কামটোলৈ আহিব নহয় জানো, যে লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বলদ গৰু। এতিয়া ইয়াৰ ৰাতিপুৱা ভাগৰ কামখিনিহে কৰা হৈছে, আকৌতো আবেলিলৈ আছে গৰু জাক দিয়া লগতে পিঠা বনাই খোৱা, সেইখিনি দেখাম দেই।